এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো আভা ভৰালীয়ে আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমী যথাবিহিত পৰম্পৰাৰে সম্পন্ন। কাইলৈ মহাগৌৰীৰূপী দেৱীৰ মহাষ্টমী পূজা। দেশৰ প্ৰতিগৰাকী ব্যক্তিলৈ কল্যাণমূলক আঁচনিসমূহ নিশ্চিত কৰি মানৱ অধিকাৰ প্ৰদান কৰাৰ বাবে ভাৰত বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। ৰাজ্যৰ 15ৰ পৰা 65 বছৰ বয়সৰ 40 লাখৰো অধিক লোকক চিটা প্ৰদানৰ লক্ষ্যৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সোণাপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ। ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত আজিৰে পৰা 20 অক্টোবৰলৈকে অন্ন মহোৎসৱ পালন কৰি নাগৰিকসকলৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ সংকল্প। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ শ্বাৰজাহত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি। চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত 18 বছৰ বয়সৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈ আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাসপ্তমী। যথাবিহিত পৰম্পৰাৰে আজি কাল ৰাত্ৰিৰূপী দুৰ্গাৰ পূজা সম্পন্ন কৰা হৈছে। ৰাজ্যৰ সকলো পূজা মণ্ডপতে সম্পূৰ্ণ কোভিড বিধি মানি মহিষ মৰ্দনীৰ পূজা অৰ্চনা কৰা হৈছে। পূজা উপলক্ষে ৰাজ্যজুৰি ভক্ত দৰ্শনাৰ্থীৰ মাজত উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে। সপ্তমীৰ বিহিত পূজা আজি সম্পন্ন হোৱাৰ পাছত কাইলৈ মহাগৌৰীৰূপী দেৱীৰ মহাষ্টমী পালন কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ কোভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এইবাৰ শাৰদীয় দুৰ্গা পূজাৰ আয়োজনৰ অনুমতি দিয়াত নিৰ্দেশিত নীতি নিয়মৰ মাজেৰে প্ৰতিখন পূজা সমিতিয়ে দুৰ্গা পূজাৰ আয়োজন কৰিছে। চৰকাৰী নিৰ্দেশনাৰ অধীনত আয়োজক সমিতিসমূহে এইবাৰ পূৰ্বৰ জাকজমকতা পৰিহাৰ কৰি আধ্যাত্মিকতাত গুৰুত্ব দি কম বাজেটেৰে পূজা আয়োজন কৰিছে। পূজা মণ্ডপত কোভিড বিধি কঠোৰভাৱে মানি চলাৰ লগতে চৰকাৰৰ নিৰ্দেশ অনুসৰি নিশা 10 বজাৰ ভিতৰত মণ্ডপসমূহত বন্ধ কৰিব লাগিব। যোৰহাট জিলাত পূজাৰ সময়ছোৱাত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু নিয়মৰ সালসলনি ঘটোৱা হৈছে। এই নিয়ম অহা 15 অক্টোবৰৰ নিশা 10 বজালৈ বলবৎ থাকিব। অৱশ্যে প্ৰয়োজন সাপেক্ষে এই নিয়মৰ সালসলনি হ'ব পাৰে বুলিও যান বাহন শাখাই প্ৰকাশ কৰিছে। আনহাতে ৰাজ্য চৰকাৰে যোৱা 7 অক্টোবৰত দিয়া নিৰ্দেশনা আৰু গোলাঘাট জিলাৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত দুৰ্গা পূজাৰ সময়ছোৱাত অস্থায়ী দোকানসমূহৰ অনুমতি বাতিল কৰা হৈছে। জিলা দণ্ডাধীশে জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। ডিব্ৰুগড় জিলাতো শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত জিলা দণ্ডাধীশে সমগ্ৰ জিলাখনত প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোকৰ সমাৱেশ, সমদল, প্ৰতিবাদী কাৰ্যসূচী, ৰাজহুৱা স্থানত যিকোনো ধৰণৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ প্ৰদান আদি নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা অহা 60 দিনলৈকে প্ৰযোজ্য হ'ব। ইপিনে ধুবুৰী পৌৰসভা এলেকাতো যান-জঁট সৃষ্টি নহ'বৰ বাবে ধুবুৰী জিলা উপায়ুক্তই যান বাহন চলাচলত কেতবোৰ নিয়ম বান্ধি দিছে। এই নিয়ম আজিৰে পৰা 15 অক্টোবৰলৈ কাৰ্যকৰী হৈ থাকিব। এই নিয়ম অনুসৰি ধুবুৰী পৌৰসভাৰ এলেকাত 2চকীয়া বাহন, 3চকীয়া বাহন যেনে টেম্পু, অটোৰিক্সা, ই-ৰিক্সা আৰু সকলো ধৰণৰ LMV, SUV, SMV বাহন আৰু যিকোনো ভাড়ালৈ লোৱা বাহনৰ চলাচলত বিয়লি 4 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈ বাধা আৰোপ কৰা হৈছে। লগতে সকলো গধুৰ যান বাহনৰ চলাচলত পুৱা 8 বজাৰ পৰা নিশা 12 বজালৈ বাধা আৰোপ কৰা হৈছে। অত্যাৱশ্যকীয় সেৱা, জৰুৰীকালীন সেৱা, আইন শৃংখলা ৰক্ষাৰ লগত জড়িত ব্যক্তিক এই বাধা নিষেধৰ পৰা ৰেহাই দিয়া হৈছে। জিলা উপায়ুক্তই আৰোপ কৰা এই নিয়মৰ উপৰিও ধুবুৰীৰ আৰক্ষীয়ে ধুবুৰী পৌৰসভাৰ এলেকাত প্ৰয়োজন অনুসৰি বিভিন্ন পথ আৰু স্থানত যান বাহনৰ বাবে এণ্ট্ৰি, এক্সিট বা ওৱান ৱে ট্ৰেফিকৰ ব্যৱস্থা কৰিব। কাৰ্বি আংলং জিলা প্ৰশাসনে ডিফু উপায়ুক্ত কাৰ্যালয়ত দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত বিশেষ যোগাযোগৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। নিয়ন্ত্ৰণ কক্ষৰ টেলিফোন নম্বৰ দুটা হৈছে 03671272248 আৰু 9395248185। নিয়ন্ত্ৰণ কক্ষৰ কাম সুকলমে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে উপায়ুক্তৰ কাৰ্যালয়ৰ কেইবাগৰাকীও কৰ্মচাৰীক নিয়োগ কৰিছে।
আজিৰ পৰা 15 অক্টোবৰলৈ নিয়ন্ত্ৰণ কক্ষ পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ খোলা থাকিব। উৎসৱৰ এই দিনকেইটাত নাগৰিকে বিশেষ বিষয়ত জিলা প্ৰশাসনৰ সৈতে নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে মংগলদৈ জিলাতো উলহ মালহেৰে দুৰ্গা পূজা আয়োজন কৰিছে। জিলাখনত উদযাপিত পূজাসমূহৰ ভিতৰত কেইখনমান পূজাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম দেখা গৈছে। মংগলদৈত দৰংগী ৰাজ পৰিয়ালৰ 3খন হাউলি ক্ৰমে গাখীৰ খোৱা ৰজা হাউলি, ডাঙৰ ৰজা হাউলি আৰু মোহনপুৰ হাউলিত 500 বছৰীয়া পৰম্পৰা অটুট ৰাখি কালি সন্ধিয়াৰে পৰা বেল বোধনেৰে পূজা আৰম্ভ হৈ আজি সপ্তমী তিথিত নৱপত্ৰিকা পূজা সমাপন কৰা হয়। গোৱালপাৰা জিলাতো 130খন পূজা মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে। ইয়াৰে 36খন পূজা গোৱালপাৰা চহৰত অনুষ্ঠিত হৈছে। পূৰ্বৰ জাক-জমকতাৰ বিপৰীতে এইবাৰ গোৱালপাৰা জিলাতো আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দেৱী দুৰ্গা আৰাধনা কৰা হৈছে। দুৰ্গা পূজা সুকলমে পাৰ হৈ যোৱাৰ বাবে গোৱালপাৰা আৰক্ষী প্ৰশাসনে প্ৰতিটো পূজা মণ্ডপতে CC কেমেৰা সংস্থাপন কৰা হৈছে বুলি জিলা প্ৰশাসনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিছে। দক্ষিণ শালমাৰা মানকাছাৰ জিলাতো প্ৰায় শতাধিক মণ্ডপত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ অসম মেঘালয় সীমান্তৱৰ্তী বাঘপাৰাৰ দুৰ্গা মন্দিৰত গিয়াছুদ্দিন নামৰ এজন মুছলমান ব্যক্তিৰ সহযোগিতাত উখল মাখল পৰিৱেশেৰে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। এই পূজাভাগ বিগত ৩৫ বছৰ ধৰি পালন কৰি অহা হৈছে। বাক্সা জিলাৰ শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয়তো 170 সংখ্যক দুৰ্গা পূজা মহোৎসৱ অনুষ্ঠিত হৈছে। জিলাখনৰ বৃহত্তৰ ৰূপহী এলেকাত এইবাৰ 69 সংখ্যক ৰূপহী আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী মা দুৰ্গা মহোৎসৱ অনুষ্ঠিত হৈছে। পূজা সমিতিসমূহে চৰকাৰৰ কোভিড প্ৰটকল মানি শৃংখলাবদ্ধভাৱে পূজাৰ কাৰ্যসূচী পৰিচালনা কৰা পৰিলক্ষিত হৈছে। কোকৰাঝাৰ জিলাতো কোভিডৰ সকলো নীতি নিয়ম পালন কৰি আধ্যাত্মিকতাৰে দুৰ্গা পূজা আয়োজন কৰা দেখা গৈছে। দেশৰ প্ৰতিগৰাকী ব্যক্তিলৈ কল্যাণমূলক আঁচনিসমূহ নিশ্চিত কৰি মানৱ অধিকাৰ প্ৰদানৰ বাবে ভাৰত বদ্ধপৰিকৰ। আজি নতুন দিল্লীত ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে নাগৰিকসকলক 100% বুনিয়াদী সা-সুবিধাবোৰ প্ৰদান কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বুনিয়াদী সা-সুবিধাসমূহে দুখীয়া জনসাধাৰণক সহায় কৰাই নহয়, বৰং নিজৰ মৰ্যাদা ঘূৰাই অনাত আৰু সবলীকৰণত অৰিহণা যোগাই আহিছে। প্ৰথম বিশ্বযুদ্ধৰ সময়ত সমগ্ৰ বিশ্ব যেতিয়া হিংসাৰ বিভীষিকাই চানি ধৰিছিল, সেই সময়ত ভাৰতে অধিকাৰ আৰু অহিংসাৰ বাট দেখুৱাইছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ হকে আমাৰ আন্দোলন আৰু ইতিহাস মানৱ অধিকাৰৰ বাবে অনুপ্ৰেৰণাৰ বৃহৎ উৎস। তেওঁ কয় যে আনকি স্বাধীনতা লাভৰ পাছতো ভাৰতে বিশ্বক সমতা আৰু মানৱ অধিকাৰৰ এটা নতুন দৃষ্টিভংগীৰ সন্ধান দিছে। চৰকাৰে সমাজৰ উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে বিভিন্ন সা-সুবিধা, বুনিয়াদী আৱশ্যকতা আৰু উন্নত কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। মহিলাৰ অধিকাৰ সুনিশ্চিত কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি মহিলাৰ নিয়োগৰ বাবে ভালেমান ক্ষেত্ৰ মুকলি কৰি দিয়া হৈছে আৰু তেওঁলোকে যাতে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিৰাপদভাৱে অহৰ্নিশে কাম কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে ভাৰতে কৰ্মৰত মহিলাসকলৰ বাবে দৰমহা সহ 26 সপ্তাহৰ প্ৰসূতিকালীন ছুটীৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে দশক ধৰি 3 তালাক প্ৰথাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ দাবী জনাই আহিছিল আৰু চৰকাৰে এই প্ৰথাৰ বিৰুদ্ধে আইন প্ৰৱৰ্তন কৰি সম্প্ৰদায়টোৰ মহিলাসকলক নতুন অধিকাৰ প্ৰদান কৰিছে। সদ্য সমাপ্ত পেৰা অলিম্পিকত খেলুৱৈসকলৰ প্ৰেৰণাদায়ক প্ৰদৰ্শনৰ কথা স্মৰণ কৰি শ্ৰীমোদীয়ে কয় যে যোৱা কেইটামান বছৰত দিব্যাংগসকলৰ বাবে কেইবাখনো আইন প্ৰণয়ন কৰা হৈছে। তেওঁলোকক নতুন সুবিধা উপলব্ধ কৰোৱা হৈছে আৰু দিব্যাংগ বান্ধৱ অট্টালিকা নিৰ্মাণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ইয়াৰ 28 বছৰজোৰা যাত্ৰাৰ সময়ত 20 লাখতকৈ অধিক গোচৰ নিষ্পত্তি কৰিছে আৰু 205 কোটি টকাৰ মূল্যৰ ক্ষতিপূৰণ আদায় দিছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰই নাগৰিকসকলক ন্যায় প্ৰদানৰ হকে এটা দীৰ্ঘকালীন আৰু ফলপ্ৰসূ পৰিকল্পনা যুগুতাই উলিয়াবলৈ আহ্বান জনায়। শ্ৰী মিশ্ৰই নিজৰ ভাষণত কয় যে তাৎক্ষণিক ন্যায় আৰু জনসাধাৰণৰ মৌলিক অধিকাৰ যদিও ই এতিয়াও সপোন হৈ আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা। ৰাজ্যখনৰ 15ৰ পৰা 65 বছৰ বয়সৰ 40 লাখৰো অধিক লোকক ছিটা প্ৰদানৰ লক্ষ্যৰে আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সোণাপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰে। সোণাপুৰৰ জিলা চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত এই অভিযান আৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে কয়
যে ৰাজ্যখনৰ 40,17,000 লোকক ছিটা প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। উল্লেখযোগ্য যে স্বাস্থ্য বিভাগৰ নিয়মীয়া জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক প্ৰদান অভিযানৰ জৰিয়তে এতিয়ালৈ এবছৰৰ পৰা 15 বছৰৰ ভিতৰৰ শিশু তথা কিশোৰ কিশোৰীৰ বাবেহে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা আছিল। কেন্দ্ৰীয় চৰকাৰে ইতিপূৰ্বে পৰীক্ষামূলকভাৱে 15 পৰা 65 বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত এই প্ৰতিষেধকৰ সফল প্ৰয়োগ নিশ্চিত কৰাৰ পাছত চলিত বৰ্ষৰ পৰা অসমতো এই অভিযান চলাবলৈ অনুমতি প্ৰদান কৰা হয়। প্ৰতি বছৰৰ মাৰ্চৰ পৰা ছেপ্টেম্বৰৰ সময়ছোৱাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ বাবে অক্টোবৰৰ পৰা এই অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসমত এই পৰ্যন্ত 2 কোটি লোকক প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে ৰাজ্যখনত মুঠ 2 কোটি 65 লাখ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে কোভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকে 28 দিনৰ বিৰতিত জাপানীজ এনকেফেলাইটিছৰ ছিটা ল'ব পাৰিব। এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যৰ 9খন জিলাৰ দুৰ্গম ভিতৰুৱা অঞ্চল আৰু চৰ-চাপৰি এলেকাত কোভিড প্ৰতিষেধক প্ৰদানৰ বাবে কেয়াৰ ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংস্থাই আগবঢ়োৱা 40খন কোভিড প্ৰতিষেধক এক্সপ্ৰেছ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত আজিৰে পৰা 20 অক্টোবৰলৈকে অন্ন মহোৎসৱ পালন কৰি নাগৰিকসকলৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ সংকল্প লোৱা হৈছে। ইয়াৰ অংশ হিচাপে আজি বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অন্ন মহোৎসৱ অনুষ্ঠিত হয়। জিলাখনৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত সৰ্থেবাৰীৰ মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিত এই অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। অনুষ্ঠানত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূছালে কয় যে জিলাখনৰ দৰিদ্ৰ লোকসকলে প্ৰতিমাহে নিয়মীয়া ৰেচনৰ উপৰি অতিৰিক্ত 5 কিলোগ্ৰাম চাউল লাভ কৰিব। আজি সভাত 10 গৰাকী হিতাধিকাৰীক এই আঁচনিৰ যোগান ধৰা চাউল বিতৰণ কৰা হয়। অন্যান্য জিলাসমূহতো এই কাৰ্যসূচী পালন কৰাৰ বাতৰি আহিছে। উল্লেখযোগ্য যে কোভিড সৃষ্ট পৰিৱেশৰ মাজত যোৱা 15 মাহত কেন্দ্ৰীয় চৰকাৰে প্ৰায় 11,000 কোটি টকা ব্যয় কৰি অতিৰিক্তভাৱে 5,626 কোটি টকাৰ চাউল অসমলৈ যোগান ধৰে। প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা এই সহায়ৰ প্ৰতি কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানত একোখনকৈ বিশেষ মোনাত চাউল যোগানৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকনলজিৰ চৌহদ পৰিদৰ্শন কৰে। তেওঁ শুভংকৰ পণ্ডিত স্মৃতি উদ্যান আৰু বকুল বিহু উন্মোচন কৰে। অনুষ্ঠানত সাংসদ ডঃ ৰাজদীপ ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰয়, প্ৰতিষ্ঠানটোৰ সঞ্চালক শিৱাজী বন্দ্যোপাধ্যায় আৰু প্ৰতিষ্ঠানটোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ প্ৰয়াত শুভংকৰ পণ্ডিতৰ পিতৃ মাতৃ উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেইবাখনো পূজা মণ্ডপো পৰিদৰ্শন কৰে। অহা 30 অক্টোবৰত ৰাজ্যৰ 5টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে অহা 16 অক্টোবৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে এই উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা মুঠ 39 গৰাকী প্ৰাৰ্থীৰ আটাইকেইগৰাকীৰে মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত ৰাজ্যিক নিৰ্বাচন বিভাগে এই বিষয়ে প্ৰকাশ কৰে। এই উপ নিৰ্বাচনৰ বাবে বিজেপিৰ 3 গৰাকী, কংগ্ৰেছৰ 5 গৰাকী, CPIৰ 1 গৰাকী, AIUDFৰ 2 গৰাকী, UBPLৰ 2 গৰাকী, VPIৰ 3 গৰাকী, গণ সুৰক্ষা পাৰ্টীৰ 2 গৰাকী, BPFৰ 1 গৰাকী, NRMPI আৰু অসম সংগ্ৰামী মঞ্চৰ 1 গৰাকীকৈ আৰু 18 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে আৰু আটাইকেইগৰাকীৰে মনোনয়ন বৈধ পোৱা যায়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ শ্বাৰজাহত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। এই খেলখনত বিজয়ী দলটোৱে অহা শুকুৰবাৰে ডুবাইত হ'বলগীয়া ফাইনেল খেলখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে যোৱা নিশা শ্বাৰজাহত অনুষ্ঠিত এলিমিনেটৰ পৰ্যায়ৰ খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক 4 উইকেটত পৰাজিত কৰি কোৱালিফায়াৰ 2ত প্ৰৱেশ কৰিছে। খেলখনত বাংগালোৰ দলটোৱে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 138 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 19 অভাৰ আৰু 4টা বল খেলি 6টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমী যথাবিহিত পৰম্পৰাৰে সম্পন্ন। কাইলৈ মহাগৌৰীৰূপী দেৱীৰ মহাষ্টমী পূজা। দেশৰ প্ৰতিগৰাকী ব্যক্তিলৈ কল্যাণমূলক আঁচনিসমূহ নিশ্চিত কৰি মানৱ অধিকাৰ প্ৰদান কৰাৰ বাবে ভাৰত বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। ৰাজ্যৰ 15 পৰা 65 বছৰ বয়সৰ 40 লাখৰো অধিক লোকক ছিটা প্ৰদানৰ লক্ষ্যৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সোণাপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ। ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত আজিৰে পৰা 20 অক্টোবৰলৈকে অন্ন মহোৎসৱ পালন কৰি নাগৰিকসকলৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ সংকল্প। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ শ্বাৰজাহত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।